আজি ওলাইছো ঈদ খাবলৈ বুলি। বলক যাওঁ আমাৰ লগতো আপোনালোক। চলো। ঘৰৰ পৰা ওলাই আহি পালোহি এয়া ৰঙাজান, তাৰ পাছতে বাইহঁতৰ ঘৰ। আহি পোৱাৰ লগে লগে অলপ ৰখাৰ সময়ৰ পিছত তেওঁ দিলে চাহৰ লগতে ঘৰতে বনোৱা মিঠাই, লগতে ফল মূল। তাৰ অলপ সময় আমি বহি সকলোখিনি কথা পাতিলোঁ। তাৰ পাছতে তেওঁ খাবলৈ বুলি ৰেডি কৰিলে, বনাই থৈছিল, কাৰণ আমি অহালৈ বনাব থ'লে মানে দেৰি হয়। খানাত কি কি আছে দেখিলেই। খাই খোৱাৰ পাছতে গ'লো তেওঁলোকৰ নতুনকৈ কৰিছিলে ৰংঘৰটোত, সেইকাৰণে চাবলৈ। এই ঠাইখিনি তেওঁ বৰ ধুনীয়াকৈ ফুলেৰে সজাই থৈছে। তেওঁ যে ইমান ফুল ভাল পায় নহয়, সেইকাৰণে দেখিবলৈ কিন্তু বহুত ভাল লাগে। তাৰ পাছতে চালোঁ এটা এটাকৈ গোটেই ৰুম কেইটা তেওঁ বহুত ধুনীয়াকৈ ৰং কৰিলে দেই। তাৰ পাছতে সি আকৌ ইয়াতে শুই আছে, মানে ভাগিনটো আকৌ এইটো বোলে তাৰে ৰুম। তাৰপা চালোঁ সকলো টাইলছৰ পৰা ধৰি গোটেই ৰং কৰিলে, বহুত ভাল লাগিলে। তাৰ পৰা ঘৰলৈ বুলি ওলালোঁ। তাইও বোলে যায়, কিন্তু এনেই পিছে ধেমালিহে কৰিলে দেই। এতিয়া আমি ঘৰলৈ বুলিও ৰাওনা হ'লোঁ।